নমস্কাৰ স্বাগতম কুশল দুৱাৰীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰিছে ৰিটাৰ্নিং বিষয়াই দুৱাৰীৰ মনোনয়নক লৈ আপত্তি দৰ্শাইছিল ৰাইজৰ দলে শুনানিৰ অন্তত খাৰিজ হ'ল ৰাইজৰ দলৰ অভিযোগ শিৱসাগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰী সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ অগপৰ প্ৰদীপ হাজৰিকায়ো প্ৰতিদ্বন্দ্বিতা কৰিছে শিৱসাগৰত আৰু কুশল দুৱাৰীৰ মনোনয়নক লৈ আপত্তি দৰ্শাইছিল ৰাইজৰ দলে কিন্তু ৰাইজৰ দলৰ অভিযোগ খাৰিজ হৈছে শুনানি হৈছিল শুনানিৰ অন্তত সেই অভিযোগ খাৰিজ কৰা হৈছে কুশল দুৱাৰীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰিছে ৰিটাৰ্নিং বিষয়াই শিৱসাগৰৰ ৰিটাৰ্নিং অফিচাৰ তেখেতে জনাইছে যে তেখেতসকলৰ পৰা ভুল হৈছে আৰু তেখেতসকলে নিজৰ ভুলটো মানি ল'লে আৰু মানি লোৱাৰ পিছত তেখেতসকলক ইলেকশ্যনটো কণ্টেষ্ট কৰিব দিছে আমাৰ ওচৰত আমি প্ৰপাৰ ফৰামত এতিয়া যাব পাৰিম আমাৰ বাবে এটা ৰাস্তা খোল খাই গৈছে আমি নিৰ্বাচনী বিষয়াগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমি আপোনালোকক জনাব বিচাৰোঁ যে তেখেতসকলে এটা কথা জনাইছে যে এফিডেভিটখনত টাইপোগ্ৰাফিকেল এৰৰ হৈছিলে আৰু এই এৰৰটো ভিত্তিত তেখেতসকলে যোনখন এখন নতুন এখন এফিডেভিট ফাইল কৰিছিলে সেই এফিডেভিটখন নাকচ কৰিছে আৰু এইটো মানি লৈছে যে এই এফিডেভিটখন সম্পূৰ্ণ ভুল অৰ্থাৎ যি আপোনাৰ তথ্য তাত এফিডেভিটখনত লুকুৱাব বিচাৰিছিলে আজি সেইটো বস্তু এষ্টাব্লিছ হৈ গ'ল অৰ্থাৎ যে 130/2010 চনৰ কেছটো যে সঁচাকৈ সত্য সেই কথাটো আজি ইয়াত প্ৰতিপন্ন হ'ল ইলেকশ্যন খেলিব পাৰিব বুলি তেখেতসকলে জনাইছে আমাৰ ওচৰত আমি এতিয়া প্ৰপাৰ ফৰামত আমি যাব পাৰিম পুনৰ কুশল দুৱাৰীৰ বিৰুদ্ধে সৰব অখিল গগৈ কুশল দুৱাৰীক সন্ত্ৰাসৰ ৰজা আখ্যা অখিল গগৈৰ যি মানুহ হত্যাকাৰী সেই মানুহক নিৰ্বাচিত কৰিলে মানুহ মৰিব বিধায়ক হ'লে কাম বিচাৰি গ'লে কুশল দুৱাৰীয়ে মানুহক বন্দুক দেখুৱাব অনবৰতে হত্যা কৰি থকা মানুহক কোনে নিৰ্বাচন কৰিব বুলি প্ৰশ্ন অখিলৰ কুশল দুৱাৰী গুপ্তঘাতক হৈ থাকোঁতে উজনিৰ জীয়ৰী বোৱাৰী শান্তিত থাকিব পৰা নাছিল কুশল দুৱাৰীৰ জিপচি ৰাস্তাত নামিলেই মানুহে ঘৰৰ লাইট নুমুৱাইছিল কুশল দুৱাৰীক নিৰ্বাচিত কৰিলে শিৱসাগৰৰ নাম সলনি কৰিব লাগিব শিৱসাগৰৰ ঐতিহ্যথলী হৈ নাথাকিব আৰু এই মন্তব্য অখিল গগৈৰ মোক হত্যা কৰিম বুলি কৈছে হয়নে তেওঁ মোক কালি হত্যা কৰিম বুলি কৈছে কোনোবা কেণ্ডিডেটক যেনেকুৱা ধৰণৰ হত্যাকাণ্ডই নহওক লাগিলে হত্যা কৰিম বুলি কয় নেকি বাৰু কওক কোন মানুহৰ মুখত হত্যা কৰিম শব্দটো ওলাই যি মানুহ হত্যাকাৰী আৰু এজন হত্যাকাৰীক কোনোবাই নিজৰ বিধায়ক কৰি মৰিলেহে হ'ব কাইলৈচোন কাম বিচাৰি গ'লে মানুহটো গুলিয়ে খাই আহিব লাগিব এতিয়া ইলেকশ্যনৰ আগতহে ভালকৈ মাতিব ইলেকশ্যনৰ পাছততো তেওঁ বন্দুকটোকে দেখাই দিব য'তে ত'তে মাৰি দি দিব দৰ্জাখন বোলে মাৰি লৈ তেওঁৰ সমৰ্থকবিলাক তেওঁ হেৰিবিলাকক ইলেকশ্যন হোৱাৰ পাছত বোলে তেওঁ ৰুমৰ দৰ্জাখন মাৰি লৈ তেওঁৰ লগত লাগি থকা মানুহবিলাককে ৰাম পিটন দিয়ে বোলে সেই মানুহটোক কোনোবা MLA জিকাব নেকি শিৱসাগৰ কুশল দুৱাৰীৰ দিনত যেতিয়া তেওঁ গুপ্তঘাতক আছিলে যেতিয়া তেওঁ মানুহ হত্যা কৰি ফুৰিছিলে শিৱসাগৰ বা আমাৰ উজনি অসমৰ জীয়ৰী গাভৰু বোৱাৰী কোন মানুহ শান্তিত থাকিবলৈ পাইছিল আপোনালোকে নিজে জানে কুশল দুৱাৰীৰ জিপচিখন ৰাস্তাত নামিলে মানে গোটেই অঞ্চলটোত সন্ত্ৰাস হৈ যায় নে নাই লাইট চাইট নুমুৱাই দিয়ে নে নিদিয়ে মানুহে সেই সন্ত্ৰাসৰ ৰজাজনক সন্ত্ৰাসবাদী বুলি কোৱাটো বাদেই দিয়ক আপুনি সন্ত্ৰাসৰ ৰজাজনক যদি শিৱসাগৰৰ নিচিনা ঐতিহাসিক ঠাইখনত জিকাবলৈ হয় তেতিয়াহ'লে আৰু শিৱসাগৰ নামটোকে বদলাই দিব লাগিব শিৱসাগৰত তুংগত উঠিছে শাসকীয় বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ মুখ চুপতি প্ৰতিদ্বন্দ্বী অখিলক ৰাজনৈতিকভাৱে হত্যাৰ ভাবুকি দিলে কুশল দুৱাৰীয়ে ইপিনে কুশল দুৱাৰীক দাগী অপৰাধী আখ্যা দি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অখিল গগৈয়ে হত্যাকাৰী প্ৰাৰ্থীৰ প্ৰসংগত উত্তাল শিৱসাগৰৰ ৰাজনীতি শাসক বিৰোধীৰ প্ৰাৰ্থীয়ে পৰস্পৰক আখ্যা দিলে হত্যাকাৰী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক মুকলিকৈ দিলে ৰাজনৈতিকভাৱে হত্যাৰ ভাবুকি ৰাজনৈতিকভাৱে অখিল গগৈ এইবাৰ শেষ হৈ যাব ঐতিহাসিক শিৱসাগৰত এইবাৰ শাসকীয় বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ বাকযুদ্ধত যেন অস্তিত্বহীন হৈ পৰিছে মূল্যবোধৰ ৰাজনীতি
বিজেপি দলে শিৱসাগৰত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ চৰ্চা চলাৰ পৰাই প্ৰতিদ্বন্দ্বী কুশল দুৱৰীক বিধায়ক অখিল গগৈয়ে হত্যাকাৰী আখ্যা দি কৰি আহিছে তীব্ৰ আক্ৰমণ। অৱশেষত মনোনয়ন দাখিলৰ অন্তিম দিনা দলীয় টিকট লাভ কৰা কুশল দুৱৰীয়ে মনোনয়ন দিবলৈ আহি সেয়ে অখিল গগৈক প্ৰত্যুত্তৰত মুকলিকৈ দিলে হত্যাৰ ভাবুকি। প্ৰতিদ্বন্দ্বী অখিলক ৰাজনৈতিকভাৱে হত্যাৰ ভাবুকি কুশল দুৱৰী। ৰাজনৈতিকভাৱে অখিল গগৈ এইবাৰ শেষ হৈ যাব। অখিল গগৈ বুলি আৰু ৰাজনীতি কৰিবলৈ ইয়াতে মানুহ নাথাকিব। এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া দি অখিল গগৈয়ে পুনৰ কুশল দুৱৰীক দাগী অপৰাধী আখ্যা দি প্ৰকাশ কৰিলে তীব্ৰ প্ৰতিক্ৰিয়া। শিৱসাগৰত অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনকে প্ৰাৰ্থিত্ব দিয়া বুলি বিজেপি দলকো কৰিলে কঠোৰ সমালোচনা। অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনৰ নাম জয়ন্ত হাজৰিকা আৰু সেই জয়ন্ত হাজৰিকাজনেই কুশল দুৱৰীৰ নাম লৈ এতিয়া বিজেপি দলৰ প্ৰাৰ্থী হিচাপে শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে তেওঁৰ মুখত মাৰিম আৰু কাটিম, হত্যা কৰিম কথাটোৰ বাহিৰে কি আহিব পাৰে? আৰু যিহেতু তেওঁ ইয়াৰ আগতে 26জন মানুহক হত্যা কৰিছে, গতিকে মই ভাবোঁ যে অখিল গগৈক হত্যা কৰিম বুলি কোৱা কথাটো অসম পুলিচে গুৰুত্ব দি ল'ব লাগে। সোমবাৰে অখিল গগৈয়ে কৰা এই মন্তব্যৰ পাছতে পুনৰ উভতি ধৰিছে কুশল দুৱৰীয়ে। মঙলবাৰে প্ৰতিক্ৰিয়া দি বিজেপিৰ প্ৰাৰ্থী দুৱৰীৰ দাবী, অখিল গগৈ এজন হত্যাকাৰী। মই মুখ খুলিলে শিৱসাগৰত প্ৰচাৰ চলাব নোৱাৰিব অখিলে। অখিল গগৈ ডাঙৰীয়াই প্ৰকৃততে নিজে এজন হত্যাকাৰী। তেওঁ বেলেগক হত্যাকাৰী বুলি কোৱাৰ আগতেই তেওঁ চব প্ৰমাণ পত্ৰবিলাক আগতে গোটাব লাগে। তেওঁ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নালাগে। তেওঁক যদি মই ব্যক্তিগতভাৱে আক্ৰমণ কৰোঁ, গতিকে তেওঁ ইয়াতে নিৰ্বাচন প্ৰচাৰ চলাব নোৱাৰিব। ইফালে কুশল দুৱৰীক হত্যাকাৰী বুলি অখিল গগৈ আখ্যা দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, ধোৱা তুলসীৰ পাত নহয় অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধেও আছে বহু অভিযোগ। তেওঁৰ ওপৰতো বহুত অভিযোগ আছে। অখিল গগৈটো ধোৱা তুলসীৰ পাত নহয়, গতিকে তেওঁৰ ওপৰতো বহুত অভিযোগ আছে। সমান্তৰালকৈ অখিল গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, প্ৰমোদ বড়োৰ দুখজনক মৃত্যুৰ দায়িত্ব কোনে ল'ব? গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু, তাৰ দায়িত্ব কোনে ল'ব? এইবাৰ 9 এপ্ৰিলত শিৱসাগৰৰ ৰাইজে অখিল গগৈক ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি কৈ ভোটাৰ ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য, চুমা বাবাক ভোট দি লাভ নাই। শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, এজিপিকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক আৰু চুমা বাবাক ভোট দি কোনো লাভ নহ'ব, মই তেনেকৈ ভাবোঁ। এনেদৰেই মনোনয়ন দাখিলৰ পাছতে শিৱসাগৰত কোন কিমান দাগী প্ৰাৰ্থী তাক লৈ তুংগত উঠিছে মুখ চুপতি। প্ৰশ্ন হৈছে, নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণিতে এনেবোৰ কথা দেখি শুনি জনতা জনাৰ্দনে কাক কৰিব বাছনি? ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা 124টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ হ'ল। 776গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচন আয়োগৰ। 2টা সমষ্টিৰ মনোনয়ন পৰীক্ষা বুধবাৰে পুৱা 11 বজালৈ স্থগিত কৰা হৈছে। 24 নম্বৰ বৰপেটা আৰু 65 নম্বৰ ঢেকীয়াজুলি সমষ্টিৰ মনোনয়ন পত্ৰ পৰীক্ষা স্থগিত ৰখা হৈছে। 26 মাৰ্চৰ বিয়লি 3 বজাৰ ভিতৰত প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন। মুঠ 815গৰাকী প্ৰাৰ্থীয়ে 1389খন মনোনয়ন পত্ৰ দাখিল কৰে। নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু NSUৰ কেইবাজনো নেতাৰ পদত্যাগ। সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পদত্যাগ। দল ত্যাগ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ পল্লৱজ্যোতি নাথৰ। ৰকিবুল হুছেইনৰ অত্যাচাৰ সহি কংগ্ৰেছ কৰিব নোৱাৰোঁ। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব কেৱল ৰকিবুলৰ কথাত উঠা বহা কৰে। গৌৰৱ গগৈয়েও ৰকিবুলৰ কথাতেই উঠা বহা কৰে। ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈ গ'ল আৰু বহু যাব। ৰকিবুললৈ কপি কপি কাম কৰে জিলা কংগ্ৰেছৰ বহু নেতাই, কিন্তু আমি মেৰুদণ্ড বেকা কৰি কংগ্ৰেছ কৰিব নোৱাৰোঁ। পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ যুৱ নেতাক অত্যাচাৰ কৰে, এই মন্তব্য কৰে পদত্যাগী পল্লৱজ্যোতি নাথে। কংগ্ৰেছ ত্যাগ কৰিলে চামগুৰি সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জুবেইৰুল বক্সিয়েও। বেয়া দিনৰ পৰা ৰাজনীতি আৰম্ভ কৰিছোঁ। কংগ্ৰেছৰ ভাল দিনত, চৰকাৰ থকাৰ দিনত যিখিনি মানুহে লুটি পুটি খালে, সেই মানুহখিনিয়ে কিন্তু কংগ্ৰেছৰ বেয়া দিনত দল চলোৱা নাই। আজি নগাঁৱত কংগ্ৰেছৰ বলিষ্ঠ কণ্ঠ হৈ বেয়া দিনত দলৰ হৈ পেলাই প্ৰতিনিধিত্ব কৰিছোঁ।
কষ্ট আছে, ত্যাগ আছে, শ্ৰম আছে, কিন্তু এজন কুটিল ৰাজনীতি কৰা ৰাজনৈতিক নেতাই সেই কষ্ট, ত্যাগ আৰু শ্ৰম আমাৰ এইখিনি বস্তু বুজি নাপালে। মোক যুৱ কংগ্ৰেছৰ জিলা যিটো অফিচিয়েল গ্ৰুপ, অফিচিয়েল হোৱাটছআপ গ্ৰুপ, সেই অফিচিয়েল হোৱাটছআপ গ্ৰুপটোত আজি এই পৰ্যন্ত মোক তাত অন্তৰ্ভুক্ত কৰোৱা নহ'ল। কাৰ নিৰ্দেশত? ৰকিবুল হুছেইনৰ নিৰ্দেশত। মই নাজানো আমাৰ দৰে উঠি অহা যুৱ প্ৰজন্মৰ যোগ্য যুৱ নেতা আমাক লৈ ৰকিবুল হুছেইনৰ ইমান ভয় কিহৰ? অন্তিম সময়ত দৌৰি দৌৰি গৈ মনোনয়ন পত্ৰ দাখিল কৰিলে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে। চিৰাং জিলাৰ সদৰ কাজল গাঁৱত অন্তিম মুহূৰ্তত দৌৰি দৌৰি গৈ মনোনয়ন পত্ৰ দাখিল কৰিলে অবৰো সুৰক্ষা সমিতিৰ নিৰ্দলীয় প্ৰাৰ্থী মনোৰঞ্জন বৰ্মনে। এই দৃশ্য দেখুৱাইছো আপোনালোকক। আপনি সিডলি না বিজনেস? মনোৰঞ্জন ডাঙৰীয়া, আপুনি দৌৰি দৌৰি আহিল যে? ঠিকে আছে। এইফালে সময়ৰ অনাটন। নামটো কওক। মনোৰঞ্জন বৰ্মন। কোন দলৰ হয়? নিৰ্দলীয়। নিৰ্দলীয় দৌৰি দৌৰি আহিল। পুনৰেবাৰ কৈছো, এতিয়া সময় 3টা বাজিছে। আজি মনোনয়ন পত্ৰৰ অন্তিম দিন। 3টা বজাৰ পিছত কোনো মনোনয়ন পত্ৰ গ্ৰহণ কৰা নহ'ব। মনোৰঞ্জন ডাঙৰীয়া, আপুনি দৌৰি দৌৰি আহিল যে? ঠিকে আছে। এইফালে সময়ৰ অনাটন। অন্তিম দিন কোন দলৰ 3 হয়? বজাৰ পিছত নিৰ্দলীয়। বৰপেটাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনয়ন বাতিলক লৈ প্ৰতিক্ৰিয়া ভূপেন বৰাৰ। ইমান ডাঙৰ দলৰ প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱা পৰিৱেশ শুনা নাই। গৌৰৱ গগৈ কাক টিকট দিছে সেয়া হয়তো নিজেই নাজানে, নহ'লে দলীয় টিকট ফটোষ্টেট কৰি মনোনয়ন পত্ৰত গাঁঠি দিয়েনে? এনেকুৱা ঘটনা আমাৰ আইতাহঁতেই গোটেই জীৱনত শুনা নাছিল। বিজেপিতকৈ অধিক আসনত প্ৰাৰ্থী দিও এজন এজনকৈ হেৰুৱাইছে কংগ্ৰেছে। মানে বতাহৰ গতিটো কোনফালে গৈছে সেইটো বহুত ৰাজনীতিকে পূৰ্বানুমান কৰিব পাৰে। আৰু বিপ্ৰিয়াবাসী ৰাজনৈতিকভাৱে পৰিপক্ক। কংগ্ৰেছেতো প্ৰাৰ্থী দিবই লাগিব, এইটো তাৰ এতিয়া আজি বৰপেটা কেঞ্চেলেই হ'ল মানে কি হৈছে আপোনালোকে নিজে বুজিব। আজিলৈকে ইমান ডাঙৰ পলিটিকেল পাৰ্টিৰ অফিচিয়েল কেণ্ডিডেটৰ নমিনেশ্যন কেঞ্চেল হোৱা অসমত আমি আগতে নাই শুনা। গতিকে এইবিলাক কি পলিটিক্স, গৌৰৱ গগৈয়ে কাক টিকেট দিছে, গৌৰৱ গগৈ থাকিলে নিজেই নাজানে। নহ'লেনো এই নমিনেশ্যন কেঞ্চেল হয় আৰু এ ফৰ্ম বি ফৰ্ম মানে ডুপ্লিকেট কপি দিয়ে, এনেকুৱা কাহিনী এইবিলাক আমাৰ আইতাহঁতেও চাগিলে গোটেই জীৱনত শুনা নাছিলে। গতিকে কংগ্ৰেছৰ আজি এই চিট লৈছিলে, বিজেপিয়ে খেলিছে 79খনত, কংগ্ৰেছে খেলিছে 100খনৰ ওপৰত। এতিয়া বিজেপিয়ে নিজেই দিল্লীত শাসনত আছে, দিছপুৰত শাসনত আছে, পঞ্চায়ত বিজেপিৰ, কাউন্সিলবিলাক বিজেপিৰ, জিলা পৰিষদ বিজেপিৰ, মিউনিচিপালিটি বিজেপিৰ। তাৰপাছত বিজেপিয়ে যিমান আসনত খেলিছে তাতকৈ 30খন আসনত কংগ্ৰেছে বেছি খেলিছে। তাৰপৰা এতিয়া আজি এজনকে হেৰুৱা আৰম্ভ হৈছে। কুশল দুৱৰীক হত্যাকাৰী আখ্যা অখিল গগৈৰ। অখিল গগৈৰ অভিযোগ সন্দৰ্ভত মুখ খুলিছে কুশল দুৱৰীয়ে। প্ৰথমে নিজৰ ওপৰত কিমান গোচৰ আছে সেয়া চাওক। মই টিকট পোৱাৰ পাছত অখিল গগৈয়ে ভয় খাইছে। প্ৰদীপ হাজৰিকা সন্দৰ্ভতো প্ৰতিক্ৰিয়া কুশল দুৱৰীৰ। অখিল গগৈ ডাঙৰীয়াই প্ৰকৃততে নিজে এজন হত্যাকাৰী। তেওঁ বেলেগক হত্যাকাৰী বুলি কোৱাৰ আগতেই তেওঁৰ ওচৰত প্ৰমাণ পত্ৰবিলাক আগতে গোটাব লাগে। কাৰণ তেওঁ ৰাজনৈতিকভাৱে এই কথা বতৰাবিলাক কৈ আছে, তেওঁৰ হাতত কোনো তথ্য নাই। আৰু মুকলিকে মই তেওঁক আহ্বান জনাইছো যে তেওঁ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নালাগে। তেওঁক যদি মই ব্যক্তিগতভাৱে আক্ৰমণ কৰোঁ, গতিকে তেওঁ ইয়াতে নিৰ্বাচন প্ৰচাৰ চলাব নোৱাৰিব। কাৰণ আজিৰ দিনত আপোনালোকে জানে অখিল গগৈৰ লগত শিৱসাগৰ কোনো ভোটাৰ ৰাইজ নাই। ৰাজনৈতিকভাৱে অখিল গগৈ এইবাৰ শেষ হৈ যাব। অখিল গগৈ বুলি আৰু ৰাজনীতি কৰিবলৈ ইয়াতে মানুহ নাথাকিব। কাৰণ যোৱা 5 বছৰে তেওঁ যিখিনি অভদ্ৰামী কৰিল বিভিন্ন সময়ত, আজি কাৰণে শিৱসাগৰবাসী ৰাইজ তেওঁৰ লগত নাইতো। তেওঁ আজি অবৈধ কোনোবা বাংলাদেশী মানুহক আনি পিনে ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে। আপোনালোকে তেওঁলোকৰ অফিচত চাওক, এজনো শিৱসাগৰ ল'ৰা তেওঁৰ লগত নাই। মেক্সিমাম বাহিৰৰ পৰা আহিছে। আজি লখিমপুৰৰ পৰা কোনোবা আহিছে, আজি ধেমাজিৰ পৰা আহিছে, আজি নাহৰকটীয়া ল'ৰাই ভৰ্তি হৈ আছে। আজি আপোনালোকে দেখিব গোলাঘাটৰ ল'ৰা, মৰিয়নি ল'ৰাই তেওঁ আজি শিৱসাগৰত প্ৰচাৰ চলাবলগীয়া হৈছে। কাৰণ শিৱসাগৰত কি মানুহ নাই নেকি?
হত্যাকাৰী প্ৰাৰ্থী প্ৰসংগত উত্তাল শিৱসাগৰৰ ৰাজনীতি শাসক বিৰোধীৰ প্ৰাৰ্থীয়ে পৰস্পৰক আখ্যা দিলে হত্যাকাৰী কুশল দুৱাৰীক হত্যাকাৰী আখ্যা দিছিল অখিল গগৈৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ ধোৱা তুলসীৰ পাত নহয় অখিল গগৈৰ বিৰুদ্ধেও বহু অভিযোগ আছে প্ৰণৱ বড়োৰ দুখজনক মৃত্যুৰ দায়িত্ব এতিয়া কোনে ল'ব তেওঁৰ ওপৰতো বহুত অভিযোগ আছে অখিল গগৈটো ধোৱা তুলসীৰ পাত নহয় গতিকে তেওঁৰ ওপৰতো বহুত অভিযোগ আছে তেওঁৰ ওপৰতো বহুত অভিযোগ আছে অখিল গগৈটো ধোৱা তুলসীৰ পাত নহয় গতিকে তেওঁৰ ওপৰতো বহুত অভিযোগ আছে ইফালে জন আশীৰ্বাদ যাত্ৰাৰ মাজতে অসমত প্ৰস্তুত কৰা চিপছ ভাগিনসকলক উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে ওপৰতো বহুত অভিযোগ আছে আমি দিনটোৰ ছবি দেখুৱাইছোঁ আপোনালোকক এনেধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি জন আশীৰ্বাদ যাত্ৰাত দেখিবলৈ পোৱা গ'ল আৰু বিভিন্ন প্ৰান্তৰ মানুহে আহি মুখ্যমন্ত্ৰীৰ কাষত ফটো উঠিলে তেওঁৰ সৈতে কৰমৰ্দন কৰিলে তেওঁক গামোচা পিন্ধালে উপহাৰ দিলে মুখ্যমন্ত্ৰীয়েও নিজৰ ফালৰ পৰা কিবা কিবি উপহাৰ দিলে মৰমৰ ভাগিনসকলক বা একাংশ জনতাক আনকি চিপছো উপহাৰ দিছে ভাগিনসকলক সেইখন ছবি আমি আপোনালোকক দেখুৱাইছোঁ আৰু আজি মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিলে দ্বিতীয় পৰ্যায়ৰ দ্বিতীয়টো দিনৰ জন আশীৰ্বাদ যাত্ৰাত বৰপেটা ৰোড সৰভোগ ভৱানীপুৰত ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে প্ৰচণ্ড বৰষুণতো তিতিবুৰি অংশগ্ৰহণ কৰে জন আশীৰ্বাদ যাত্ৰাত মৰমৰ নেতাগৰাকী বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ৰাইজে উপহাৰ দিলে এইটো ছাতি আনহাতে একাংশ সমৰ্থকে জন আশীৰ্বাদ যাত্ৰাৰ মাজতে মুখ্যমন্ত্ৰীক উপহাৰ দিলে গদা আৰু সেই গদাটো দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত গুৰুৰ আশীষ গ্ৰহণ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰা সামৰি মুখ্যমন্ত্ৰী উপস্থিত হয় কৃষ্ণগুৰু সেৱাশ্ৰমত গুৰুগৃহত প্ৰৱেশ কৰি সাক্ষাৎ কৰে গুৰু প্ৰেমানন্দক বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক লৈ প্ৰকাশ কৰে প্ৰতিক্ৰিয়া কোনো প্ৰাৰ্থীৰ মনোনয়ন নাকচ নহওক বুলি মন্তব্য মুখ্যমন্ত্ৰী মই কৃষ্ণগুৰু সেৱাশ্ৰমত আহি প্ৰভু ঈশ্বৰৰ আশীৰ্বাদ ল'লোঁ যাতে সকলোৰে শান্তি হয় সকলো আমি যিটো লক্ষ্যত আগবাঢ়িছোঁ তাত যাতে সফল হ'ব পাৰোঁ মাজে মাজে মই আহিও থাকোঁ আজিও আহিলোঁ মই নামনি উজনি বুলি কোৱা নাই এইবাৰ ঐতিহাসিক ফলাফল ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু BPF দলে লাভ কৰিব মইতো বিচাৰোঁ যে কাৰো মনোনয়ন নাকচ নহওক কাৰণ আমি যেতিয়া ভালকৈ ইলেকশ্যন খেলিবই পাৰোঁ কিন্তু নিয়ম নীতিৰ মাজতে ইলেকশ্যন হয় কোনোবাই যদি ভুল কৰি নমিনেশ্যন দিছে তাৰ ৰিজেক্ট হ'ব আৰু যদি ভালকৈ দিছে একচেপ্ট হ'ব কিন্তু আল্টিমেটলি ইলেকশ্যনটো হ'বই সেইখন নমিনেশ্যন গ'লেওতো আৰু বাকী থাকিবই সেইকাৰণে আমি ইলেকশ্যনৰ কাৰণে সাজু হৈছোঁ ইফালে বাতিল হ'ব পাৰে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন এই খবৰ পোৱা মাত্ৰকে বৰপেটাত অগপ শিবিৰত উঠিছে আনন্দৰ লহৰ ইপিনে অগপই অভিযোগ আনিলেও মনোনয়ন নাকচ নহয় বুলি আশাবাদী কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰ বৰপেটাত আবতৰীয়া দেৱালী অগপৰ শিবিৰত আনন্দৰ লহৰ কিন্তু কিয় এই বিজয় উল্লাস চৰ্চা অনুসৰি বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ মহানন্দ চৰকাৰৰ মনোনয়ন পত্ৰ বিসংগতি থকাৰ অভিযোগ অসম গণ পৰিষদৰ মনোনয়ন পত্ৰত দলীয় টিকটৰ মূল প্ৰতিলিপি হেনো নিদিলে কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰে এই মহানন্দ কংগ্ৰেছৰ কেন্দ্ৰীয় সময় দিছিল যে তোমাৰ এই ফৰ্মখন তোমাৰ চহী নাই তোমালোকৰ যিটো অথৰিটি পাৰ্চন তেওঁ তাতে দৌৰাদৌৰিকে অথৰিটি পাৰ্চনৰ পৰা এই ফৰ্মত চহী অনা কাগজখন আনিলে সেইখন কিন্তু ফটো ষ্টেট এজ পাৰ প্ৰভিজন অফ ল যে A and B ফৰ্ম মাষ্ট বি চাইন ইন থ্ৰু ইংক
তাৰমানে আমাৰ চিয়াহীৰ সহযুক্ত হ'ব লাগিব। গতিকে এতিয়া আমাৰ হিয়াৰিং মৰ্মে তেওঁলোকে প্ৰনাউন্স কৰিছে আজি ৰিটাৰ্ণিং অফিচাৰ যে আপোনাৰখন আমি ৰিজেক্ট কৰিছোঁ, আৰু আপোনাক যদি ৰিজেকশ্যন অৰ্ডাৰ প্ৰতি ক'ব লগা আছে তেতিয়াহ'লে আপুনি অহা 11টা বজালৈ আগে ক'ব লাগিব। যদিহে এয়াই হয় তেন্তে মনোনয়ন পত্ৰ বাতিল হ'ব পাৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ, যাৰ বাবে অগপৰ শিবিৰত এতিয়া আনন্দ উৎসাহ। অৱশ্যে অভিযোগ নৎসাত কৰিছে কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰে। এতিয়ালৈকে মনোনয়ন বাতিলৰ আনুষ্ঠানিক ঘোষণা কৰা নাই ৰিটাৰ্ণিং বিষয়াই। বুধবাৰেহে ঘোষণা হ'ব সিদ্ধান্ত। অসম গণ পৰিষদে অভিযোগ আনিলেও মনোনয়ন নাকচ নকৰে বুলি আশাবাদী কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰ। কেঞ্চেল হোৱা বুলি ক'ৰ পৰা তথ্য পালে, কেনেকৈ পালে, এইটো বৰ আশ্চৰ্যকৰ, খেলি মেলি পোৱা বুলি তেওঁলোকে কৈছে। আমাক স্ক্ৰুটিনিত আজি মাতিছে আৰু স্ক্ৰুটিনিত যিখিনি বস্তু আমি দিব লাগে ছাবমিট কৰিছোঁ। অহাকালি ৰাতিপুৱা 11টালৈকে আমাক টাইম দিয়া হৈছে, সেইমতে আমি কাম কৰি আছোঁ। এতিয়া অপেক্ষা বুধবাৰলৈ। যদিহে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ বাতিল হয় তেন্তে বিজয় নিশ্চিত হ'ব অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সামৰণি পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰা। নিৰ্বাচনী প্ৰচাৰৰ দ্বিতীয় দিনাখন সৰভোগত আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি পৰে সৰুপেটাত। দ্বিতীয় দিনা ভৱানীপুৰ সৰভোগ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঞ্জিত কুমাৰ দাসৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ। জন আশীৰ্বাদ যাত্ৰাৰ অংশস্বৰূপে মুখ্যমন্ত্ৰীয়ে 2 কিলোমিটাৰ যাত্ৰাত সামৰি ল'লে প্ৰায় 40টা সমষ্টি। প্ৰতিটো সমষ্টিতে মুখ্যমন্ত্ৰীলৈ বিপুল সঁহাৰি জনালে জনতাই। ধাৰাসাৰ বৰষুণৰ মাজতো মুখ্যমন্ত্ৰীয়ে উলিওৱা জন আশীৰ্বাদ যাত্ৰাত হিলদৌল ভাঙি ওলাই আহিল প্ৰতিটো সমষ্টিৰ ৰাইজ। কাইলৈ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব জনসংকল্প সভা। কাইলৈ হোজাই, লামডিং আৰু নগাঁৱত মুখ্যমন্ত্ৰীৰ জনসংকল্প সভা। 26 মাৰ্চত গোলাপগঞ্জ, অভয়াপুৰী, বৰপেটা আৰু বজালীত অনুষ্ঠিত হ'ব জনসংকল্প সভা, য'ত ভাগ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলা, মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে, মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে, গামোচা পিন্ধাবলৈ আছিল দূৰণ বহেপা। আৰু ভৱানীপুৰ সৰভোগ সমষ্টিত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত দেখা গ'ল কেইবাটাও বিশেষ দৃশ্যবোৰ দেখুৱাইছোঁ আপোনালোকক। বহুতে গামোচা উপহাৰ দিলে মুখ্যমন্ত্ৰীক, বহুতে মুখ্যমন্ত্ৰীৰ বাবে ভাগৱত, গীতা এই কিতাপবোৰ লৈ আহিল। কণমানি শিশুৱে মুখ্যমন্ত্ৰীক উপহাৰ দিলে ধৰ্মগ্ৰন্থ, আৰু বহু ঠাইত মহিলাসকলে নাম গাই মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনালে। এই 3টা বিশেষ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ ভৱানীপুৰ সৰভোগ সমষ্টি, য'ত আজি মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা আছিল। এই যাত্ৰাতে এনেধৰণৰ দৃশ্যবোৰ দেখিবলৈ পোৱা গ'ল। মুঠতে ৰাইজৰ ব্যাপক সঁহাৰি আৰু সমৰ্থন লাভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ এই যাত্ৰাৰ সময়ছোৱাত। এটা বিৰল অভিজ্ঞতা। ৰাজনীতি কৰা মানুহক এনেকৈ মানুহে ওলাই আহি আশীৰ্বাদ নিদিয়ে। মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভৱানীপুৰ সৰভোগ সমষ্টিৰ ৰাইজক মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। আমি বজালী চিটটো এজিপিক দিছোঁ, ৰঞ্জিত দাসে বিজেপিৰ পৰা ইয়াত খেলিব, আৰু আমি গোটেইকেইটা চিটে জিকিম। মই নামনিৰ উজনি বুলি নাচাওঁ, যিকেইটা চিট জিকিব লাগে সেইকেইটা চিট আমি জিকিম। এতিয়াতো আসনৰ ক'বলগীয়া হোৱা নাই, এইটো 9 এপ্ৰিলত ক'ব পাৰিম, কিন্তু যিকেইটা জিকিব লাগে আমি আৰামত জিকিম। বৰপেটা ৰোডত জন আশীৰ্বাদ যাত্ৰাৰ সময়তে ৰাইজে আগবঢ়োৱা মিঠাইৰ সোৱাদ লোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে শীতল পানীয়। ইয়াৰ দৃশ্য দেখুৱাইছোঁ।
আনফালে ভৱানীপুৰ সৰ্বু সমষ্টিত জন আশীৰ্বাদ যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰীক উপহাৰ স্বৰূপে প্ৰদান কৰিলে গদা সেই গদাটো হাতত তুলি ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে গদা হাতত লৈ সকলোৰে সন্মুখত সেই গদা দাঙি নিৰ্বাচনী ৰণৰ বাবে কঁকালত টঙালি বন্ধাৰ কথা সদৰি কৰিছে অৱশ্যে ইতিমধ্যে বহু পূৰ্বৰে পৰাই বিজেপিয়ে কঁকালত ভালদৰে টঙালি বান্ধি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু এতিয়া অধিক ক্ষিপ্ৰতাৰে এইকেইদিন ৰাইজৰ মাজত যোৱাৰ কথা সদৰি কৰিছে বহু জনসভাতো অংশগ্ৰহণ কৰিব এই দিনকেইটাত আৰু লক্ষণীয় হৈছে নিৰ্বাচনী এই প্ৰচাৰ অভিযানবোৰ আৰু বহু লোকৰ সমাগম বহু লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে য'ত য'ত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে কংগ্ৰেছে এইবাৰ ভাৰতত নিৰ্বাচন খেলি লাভ নাই পাকিস্তানত নিৰ্বাচন খেলিলে বেছি ভোট পাব ভৱানীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ লগতে ভৱানীপুৰ সৰ্বু সমষ্টিৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰকো তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ এইবাৰ নিৰ্বাচনত মনোৰঞ্জন তালুকদাৰক ৰাইজে হেভি কৰি বিদায় দিব বুলি তীব্ৰ কটাক্ষ ৰঞ্জিত কুমাৰ দাসৰ হৈ প্ৰচাৰ চলাবলৈ ভৱানীপুৰ সত্ৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোৰে সৈতে মত বিনিময় কৰে আৰু মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয় তাত লগতে ভৱানীপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গোপাল আটা সত্ৰৰ পৰা প্ৰদান কৰিলে গোপাল আটা বঁটা কংগ্ৰেছে এতিয়া আৰু ভাৰতত ইলেকশ্যন খেলি লাভ নাই পাকিস্তানত ইলেকশ্যন খেলিব লাগে ভৱানীপুৰত এখন ফ্লাইঅভাৰ লাগে ছাৰ কৰি দিম দিয়ক ভৱানীপুৰৰ লগত মই সদায় সৰু পেটাটো বনালো ভৱানীপুৰতো দিম আৰু বেদখলো হৈ আছে সত্ৰৰ মাটি ছাৰ সেইটোতো ডাঙৰ কৰি এইবাৰ আমি 1.5 লাখ বিঘা খালী কৰিলো অহাবাৰ 5 লাখ বিঘা খালী ছাৰ আজি আপোনাক ভৱানীপুৰ আপুনি ইফালে হেৰি কৰি আছে বেদখল মুক্ত কৰি আছে তেওঁ কৈছে বেদখলৰ সপক্ষে হৈছে তেওঁ ভাবিছে দুটামান ভোট পাব বুলি পাই যদি পাওক আৰু ছাৰ আজি ভৱানীপুৰ সত্ৰই আপোনাক গোপাল এটা বঁটা দিছে ছাৰ তেখেতসকলে মোক আগতে বঁটা ল'বৰ কাৰণে মাতিছিলে মই আহিব পৰা নাছিলোঁ আজি মোক বঁটা প্ৰদান কৰিছে মই ইলেকশ্যন শেষ কৰিয়ে সত্ৰত আহিম মনোৰঞ্জন তালুকদাৰক হেভি লাগে হেভি এমাউণ্ট নালাগে হেভি লাগে মানুহে কেনেকৈ হেভি দিব গতিকে তেওঁকে বিদায় দি দিব ভোটটো ছাৰ হেভিকে পাব নে কমকে পাব তেওঁক হেভি কৰি বিদায় দিব এইবাৰ সময় হৈছে এতিয়াৰ এই বিশেষ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ